দুখৰ কথা আমি 2019 আৰু 21 চনত অসম চৰকাৰে অনুষ্ঠিত কৰা টেট পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ, অতি কষ্টৰে উত্তীৰ্ণ হৈছিলোঁ। কিন্তু আমি যিমানখিনি নম্বৰ লাভ কৰি উত্তীৰ্ণ হ'লোঁ, সেই উত্তীৰ্ণ হোৱাত বৰ্তমান নম্বৰৰ পৰীক্ষাৰ যিটো ছিষ্টেম, সেই ছিষ্টেমত আমাৰ নম্বৰৰ কোনো ধৰণৰ ফেৰ মাৰিব নোৱাৰা এটা পৰিস্থিতিগত সৃষ্টি হ'ল। কিন্তু বৰ্তমান সময়ত নতুন ছিষ্টেমত নিযুক্তি প্ৰক্ৰিয়া দিছে, কিন্তু সেই নিযুক্তি প্ৰক্ৰিয়াত আমাৰ লগৰে বহুতে পাই গৈছে নিযুক্তি, কিন্তু আমাৰ সীমিত সংখ্যক প্ৰায় 5,000 মান টেট উত্তীৰ্ণ প্ৰাৰ্থী ৰৈ গৈছে। এই ৰৈ যোৱা প্ৰাৰ্থীসকলক বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা হিমন্ত বিশ্ব শৰ্মাই আমাৰ কাৰণে বিশেষ ব্যৱস্থাৰ জৰিয়তে যেন নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰে, নতুবা CTETৰ ৰিজাল্ট দিয়াৰ আগত নতুন এডভাৰটাইজ কৰি আমাৰ এই টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক কোনো ৰিজাৰ্ভেশ্যন ছিষ্টেমৰ জৰিয়তে আমাক নিযুক্তিৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আপোনালোকৰ জৰিয়তে আজি আমি অনুৰোধ জনাইছোঁ। বাইদেউ আচলতে মানে আমাৰ আগৰ কেণ্ডিডেট তেওঁলোকে তাৰমানে আগৰ মানে কেণ্ডিডেটবিলাকৰ পাৰ্চেণ্টেজটো অলপ কম আছিলে, বৰ্তমানৰ মানে ফেৰ মাৰিব পৰা নাই, আৰু বিশেষকৈ আমাৰ বয়সৰ হেৰিটোও বেছি হৈ গৈছে। আমি নতুনকৈ তাৰমানে পৰীক্ষা দি আকৌ নম্বৰ বঢ়াই পৰীক্ষা দি পেলাই আমি টেটৰ হয় আমাৰ কম আছে, সেইকাৰণে এতিয়াৰ লগত আমাৰ মানে হেৰিটো নহয় আৰু সেইটো নাখায়। আৰু বহুতৰ এনেকুৱা ধৰণৰ হৈছে এজ যাওঁ যাওঁ হৈছে, নতুনকৈ ঘৰুৱা সমস্যাৰ জৰিয়তে আকৌ নতুনকৈ পৰীক্ষা দি মাৰ্ক বঢ়াই নিযুক্তিৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিবলৈ সমস্যাৰ সৃষ্টি হৈ গৈছে। গতিকে দয়ালু চৰকাৰখনেও আমাক যাতে কিবা এটা ব্যৱস্থাৰ জৰিয়তে নিযুক্তিৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰে যেন। এতিয়া আমি ঘৰুৱা হেৰিত থাকোঁ, পঢ়িব সময়ো নাপাওঁ, সাংসাৰিক জীৱনত যেতিয়া আছোঁ, টেট পাছ কৰিলোঁ তেওঁৰ চৰকাৰৰ আশাতে আমি আছোঁ চাকৰিটো হ'ব বুলি, কাৰণ 21তে পাছ কৰিছিলোঁ মই। এতিয়া পাৰ্চেণ্টেজৰ কাৰণে তাৰমানে মই ৰৈ যাই আছোঁ আৰু বয়সটো মোৰ যোৱাৰ মানে হেৰি হৈছে আৰু বেছিদিন নাই আৰু মহোদয়ৰ ওচৰতে মোৰ কাটৰ অনুৰোধ যাতে যিখিনি আমি টেট উত্তীৰ্ণ আছোঁ সেইখিনি সকলোকে দিয়ক, যিকোনো প্ৰকাৰ তেওঁ বহুত নিকা, তেওঁ স্বচ্ছভাৱে কামবিলাক কৰি আছে। তেওঁৰ ওপৰত আমাৰ আশা আছে, আশাবিলাক আমাৰ নিৰাশা নকৰে, তেওঁ বিশেষ ব্যৱস্থাৰ জৰিয়তে সুযোগ প্ৰদান কৰিব বুলি আমি আশা ৰাখিছোঁ।